এভৰিৱান স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ' লৈ বাকি গাইজ বহুত দিনৰ মূৰত আৰু ইউটিউব বেক টু ইউটিউব আৰু আজি হ'ল 26 জানুৱাৰী আৰু 26 জানুৱাৰী যেহেতু গণতন্ত্ৰ দিৱস আপোনালোক সকলোৱে জানে তাৰ বাবে মৰ্নিং 6:30 বজাতে অফিচলৈ আহিছো আৰু বৰ্তমান মই ফেন গাড়ীত বহি আছো আৰু ভিডিঅ'টো ফেন গাড়ীত কৰিছো যেহেতু বাহিৰত ঠাণ্ডা হৈছে অলপ সেইবাবে বাকি গাইজ আগৰ নিচিনাকৈ ইউটিউবত আৰু বেক আহিলো আপোনালোকে আগৰ নিচিনাকৈ মৰম আশীৰ্বাদ কৰি যাব আৰু ঠাণ্ডা বাবে অলপ মেৰালে আছে পুৰা বাকি ধুনীয়া ধুনীয়া প্ৰজেক্ট আহি আছে ভালকে আৰু এইটো ভালকে লাগিম বুলি ভাবিছো 2025 বৰ্ষটো কাৰণ বহুত গ'ল বহুত ফালতুমি হ'ল কি হ'ল বাকি আৰু নিজৰ যেখানে কন্টেন্ট বা নিজৰ যেখানে টপিক আছে সেখানে আপোনালোকে দেখাবলৈ চেষ্টা কৰি ভিউজ আহক বা নাহক নো মেটাৰ ভিডিঅ' দিমে আপোনালোকে চাব বুলি আশা ৰাখিল যেখিনি হৈছে সেখিনি চাব সদায় থাকিব লগত জানো আৰু যেখিনি বেয়া কমেন্ট কৰে সেখিনি সদায় ইগনোৰ কৰিবলৈ সাইড লাগি যাব লাগিব সেইটো কথা বাকি আপোনালোকে ভিডিঅ' সকলোকে চাব যদি মোৰ চেনেলত নতুনকৈ আহিছে কোনোবা প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকে আগৰ নিচিনাকৈ মৰম আশীৰ্বাদ কৰিব বুলি আশা ৰাখিল এতিয়া বৰ্তমান অফিচত আছো আৰু গণতন্ত্ৰ দিৱসৰ আপোনালোকক পৰিৱেশ দেখুৱাই আছো আমাৰ অফিচত কেনেকুৱা ধৰণৰ গণতন্ত্ৰ দিৱসটো আয়োজন কৰা হৈছে আপোনালোকক দেখুৱাই আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুতে হেনো জানে আৰু বহুতে হেনো নাজানে যেহেতু মই ফ্লিপকাৰ্ট কোম্পানীত কাম কৰো এইকাৰ্ট কোম্পানীত আৰু এইকাৰ্ট কোম্পানীত যেহেতু আমাৰ ফ্যান থাকে ফ্যান দি ডেলিভাৰী কৰা হয় পাৰ্চেলবোৰ আৰু আমি লাৰ্জ কোম্পানী হয় আমাৰ ইয়াতো লাৰ্জ মালবিলাক আহে যেনেকৈ ডাঙৰ ধৰণৰ মালবিলাক আহে টিভি ফ্ৰিজ ৱাশ্বিং মেচিন এনেকুৱা ডাঙৰ বিলাক আহে সেই ফ্যানত ডেলিভাৰ কৰা হয় আৰু এখন ফ্যান হয় এই ফ্যানখনত বহি পেলাই আপোনালোকক ভিডিঅ' বনাই আছো বাকি ভিডিঅ'টো এতিয়া আমি গণতন্ত্ৰ দিৱসৰ আয়োজিত সেৱাখিনি আপোনালোকক দেখুৱাইছো আপোনালোকে চাই থাকক এটা কানত মানে আৰু কিটো লেগটো যাব নাকি বনাব লাগিব ন বহুত বনাই যেনকে বস্তুটো থৈ দিলে এটা কাম अरे भाई আমাৰ পটকা চটকা উত্তোলন হৈ গ'ল আৰু চাহ পানী আমি খাই ললো বৰ্তমান বহিছো অফিচত আৰু এফালে মোৰ ধুব এই গাৰ্লফ্ৰেণ্ডৰ কথা পাতিছে এইটো 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 এই গাৰ্লফ্ৰেণ্ডৰ বিজি এয়া কি এইটো বাকি গাইজ আমাৰ গণতন্ত্ৰ দিৱস আমাৰ অফিচত এনেকৈ গ'ল এই বৰ্ষত অবৰ্ষৰ বেলেগ ধৰণৰ হ'ব আৰু বাকি গাইজ ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি থাকক বাকি গাইজ আমাৰ অকস্মাত হৈ গ'ল এটা খানাৰ প্লেনিং আৰু আমি 4-5জন মান ল'ৰা একেলগে খানা খাবলৈ প্ৰস্তুতি চলি আছে এফালে আমাৰ মাংস এফালে আমাৰ পাঠা আছে 2 কুইণ্টেল 2 কেজি এফালে আমাৰ পিয়াজ আছে এইটো আমাৰ ৰান্ধনী আমেৰিকাৰ পাইছি এখন কি হ'ব যে এখনটো দৈ চিকেন হ'ব তাৰ কাৰণে এইটো মছলাটো মাৰি আছো ফুটাটো হৈ গ'ল গাইজ অফিচত খানাৰ আয়োজন চলি আছে আৰু বৰ্তমান মই গা চা ধুবলৈ ঘৰত আহিলো আৰু গা পা ধুই আৰু গৈছো অফিচত বেগটো অফিচত গৈ খানা আয়োজন অলপ আপোনালোকক দেখুৱাই দিম আৰু ৰাতি নলবাৰী বেলখৰত চলি থকা ডে নাইট ক্ৰিকেট খেলত আজি আমাৰ অনুষ্ঠান আছে পলাকাছৰ তেখেতৰ লগত অনুষ্ঠান আছে যাম আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব অনুষ্ঠানৰ ভিউ কিছুমান দেখুৱাম আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব মোৰ গাড়ীখন কেনেকুৱা লাগিছে মই গাড়ীখন গাইজ অলপ মডিফাই কৰিম বুলি ভাবিছোঁ কেনেকুৱা মডিফাই কৰিব লাগিব কমেণ্ট কৰিবচোন কেনেকৈ মই এটা লুক বনাই লৈছোঁ নিজকে আৰু যদি ইয়াতকৈ ভাল কিবা লুকত বনাব লাগে বা পেপাৰ চেপাৰ মাৰিব লাগে আপোনালোকে কমেণ্ট কৰিবচোন কোন দোকানত নলবাৰীত ভাল হ'ব বনালে কমেণ্ট কৰিব এফালে ৰাতি হৈ গ'ল আৰু এফালে অফিচত আছোঁ আমি বৰ্তমান আৰু এফালে আমাৰ বিকাশ দা এইটো হৈছে বিকাশ দা হাই এটা বাকি এতিয়া আমি প্ৰগ্ৰেমত গৈ আছোঁ আৰু प्रोग्रामर पर अलग वीडियो अपना देखो बाकी गाइस वीडियो तो कंटिन्यू कर ठीक खेल रहे पन्ना पर और अब्दुल्ला खेल रहे घेरा बनाकर
और एक शाहिद के रॉकेट स्टार्ट के बाहर और अंपायर इशारा कर आएंगे। अगर यहाँ से अगर व्हाइट टोटल ना हो, 6 पे आ जाएंगे, फिर भी 2 रन हार जाएंगे। इसी के साथ जीत यहाँ पर लेकिन तारीफ करना पड़ेंगे दोनों टीम का। मेरे ख्याल से खास करके 2 टीम हारते हैं, हम खास करके उसी टीम के साथ चला जाते हैं। मनोरंजन ने कमाल के क्रिकेट खेल चुका है और कमाल के गेंदबाजी यहाँ पर लेफ्ट के वीरों के द्वारा। और हमेशा